এই দুখন ফটো চাওক প্ৰত্যেক গৰাকী বিজেপি কৰ্মীয়ে এই দুখন ফটো চাওক আপোনালোকৰ ঘৰকেইটা এবাৰ মনত পেলাওক এটো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ থকা ঘৰ নহয় দেই থকা ঘৰটো মজা এটো হোটেল বনাইছে 3 তাৰকাযুক্ত 3 ষ্টাৰ 3 তাৰকাযুক্ত হোটেল বনাইছে 160 161 বিঘা মাটি এতিয়ালৈকে মই হিচাপ দিছো তাৰ পিছত আৰু দিম 161 বিঘা মাটি কিনি লৈছে আৰু আপোনালোকে কি কৰিছে আপোনালোকে 1250 টকাৰ কাৰণে হামৰাও কাহা বুলি কয় হামৰাও কাহিছে দিবনে নিদিয়ে বিজেপিৰ দালাল গিটাই আপোনালোকক দিবনে নিদিয়ে এনেকুৱা কৰি আছে গতিকে মই আপোনালোকক আৰু মই আকৌ এবাৰ দেখুৱাই দিও যে পট্টাখনো দেখুৱাই দিও কোনোবাই ক'ব পাৰে যে না ই এনে মুখে এনে মিছা কথা কৈ থাকে এই বুলি ক'ব পাৰে পট্টাখনো আকৌ এবাৰ দেখুৱাই দিছো জয়ন্ত মল্ল বৰুৱাৰ হোটেলৰ মাটিৰ পট্টাখন হোটেলখন দেখুৱাই দিলো আৰু মই আজি আপোনালোকক অনুৰোধ কৰিম বেয়া নাপাই যদি আপোনালোকক সকলো সংবাদ মাধ্যমক অনুৰোধ কৰিম প্লিজ আপোনালোকে সকলোৱে গৈ আজি দিছপুৰৰ সেই কেএফসি থকা এই হোটেলখন তাত গৈ এটা লাইভ কৰে যেন অসমৰ সকলো মানুহে যাতে দেখে ভিতৰটো আপোনালোকে মইতো কালি চাই আহিছো আপোনালোকে ভিতৰটো চাই আহিব পাৰিব একদম কি লেভেলৰ হোটেল বনাই আছে আপোনালোকে চাই আহিব পাৰিব আৰু কেএফসি একাপ কফিও খাই আহিব পাৰিব অৱশ্যে আমাৰ সাংবাদিকসকলৰ যেটো দৰমহা হেতু পাৰে কেনে নোৱাৰে মই নাজানো কিন্তু মন্ত্ৰীয়ে তেনেকুৱা ধৰণৰ ডাঙৰ হোটেল বনাইছে তাত যিখন হোটেলত আমি থাকিবগে নোৱাৰিম আৰু তেওঁলোকে খৰাইঘাটৰ দ্বিতীয় ৰণৰ কথা কয় ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কয় হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কয় দুৰ্নীতি দেখিলে বাঘৰ দৰে জপিয়াই পৰাৰ কথা কয় দুৰ্নীতিমুক্ত অসম গঠনৰ কথা কয় মানে এওঁলোকৰ কথা শুনিলেতো এনেকুৱা লাগে যে অসমখন মানে একদম স্বৰ্গ ৰাজ্য হৈ গ'ল ইতিমধ্যে আমইতো হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলে এনেকুৱা লাগে যে অসমখন ইতিমধ্যে আমেৰিকা হৈ গ'ল মানুহৰ কোনো দুখ দাৰিদ্ৰ কষ্ট একো নাই আৰু এই দুখন ফটো চাওক প্ৰত্যেক গৰাকী বিজেপি কৰ্মীয়ে এই দুখন ফটো চাওক আপোনালোকৰ ঘৰকেইটা এবাৰ মনত পেলাওক এটো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ থকা ঘৰ নহয় দেই থকা ঘৰটো মজা এটো হোটেল বনাইছে 3 তাৰকাযুক্ত 3 ষ্টাৰ 3 তাৰকাযুক্ত হোটেল বনাইছে 160 161 বিঘা মাটি এতিয়ালৈকে মই হিচাপ দিছো তাৰ পিছত আৰু দিম 161 বিঘা মাটি কিনি লৈছে আৰু আপোনালোকে কি কৰিছে আপোনালোকে 1250 টকাৰ কাৰণে হামৰাও কাহা বুলি কয় হামৰাও কাহিছে দিবনে নিদিয়ে বিজেপিৰ দালাল গিটাই আপোনালোকক দিবনে নিদিয়ে এনেকুৱা কৰি আছে গতিকে মই আপোনালোকক আৰু মই আকৌ এবাৰ দেখুৱাই দিও যে পট্টাখনো দেখুৱাই দিও কোনোবাই ক'ব পাৰে যে না ই এনে মুখে এনে মিছা কথা কৈ থাকে এই বুলি ক'ব পাৰে পট্টাখনো আকৌ এবাৰ দেখুৱাই দিছো জয়ন্ত মল্ল বৰুৱাৰ হোটেলৰ মাটিৰ পট্টাখন হোটেলখন দেখুৱাই দিলো আৰু মই আজি আপোনালোকক অনুৰোধ কৰিম বেয়া নাপাই যদি আপোনালোকক সকলো সংবাদ মাধ্যমক অনুৰোধ কৰিম প্লিজ আপোনালোকে সকলোৱে গৈ আজি দিছপুৰৰ সেই কেএফসি থকা এই হোটেলখন তাত গৈ এটা লাইভ কৰে যেন অসমৰ সকলো মানুহে যাতে দেখে ভিতৰটো আপোনালোকে মইতো কালি চাই আহিছো আপোনালোকে ভিতৰটো চাই আহিব পাৰিব একদম কি লেভেলৰ হোটেল বনাই আছে আপোনালোকে চাই আহিব পাৰিব আৰু কেএফসি একাপ কফিও খাই আহিব পাৰিব অৱশ্যে আমাৰ সাংবাদিকসকলৰ যেটো দৰমহা হেতু পাৰে কেনে নোৱাৰে মই নাজানো কিন্তু মন্ত্ৰীয়ে তেনেকুৱা ধৰণৰ ডাঙৰ হোটেল বনাইছে তাত যিখন হোটেলত আমি থাকিবগে নোৱাৰিম আৰু তেওঁলোকে খৰাইঘাটৰ দ্বিতীয় ৰণৰ কথা কয় ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কয় হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কয় দুৰ্নীতি দেখিলে বাঘৰ দৰে জপিয়াই পৰাৰ কথা কয় দুৰ্নীতিমুক্ত অসম গঠনৰ কথা কয় মানে এওঁলোকৰ কথা শুনিলেতো এনেকুৱা লাগে যে অসমখন মানে একদম স্বৰ্গ ৰাজ্য হৈ গ'ল ইতিমধ্যে আমইতো হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলে এনেকুৱা লাগে যে অসমখন ইতিমধ্যে আমেৰিকা হৈ গ'ল মানুহৰ কোনো দুখ দাৰিদ্ৰ কষ্ট একো নাই আৰু